এইখন হৈছে অৰিজিনেল আৰচি। ইয়াতে আপোনালোকে দুটা পেজ পাব, এটা হৈছে ফ্ৰণ্ট পেজ, এইটো হৈছে ফ্ৰণ্ট পেজ, আৰু ইয়াতে এটা বেক পেজ পাব। ঠিক আছে, এইখন আৰচি মই কেনেকৈ অনলাইন ডাউনলোড কৰিছোঁ মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া অৰিজিনেল আৰচিখন ডাউনলোড কৰিবলৈ ইয়াতে আপুনি গুগলত আহি পৰিবহন সেৱা লিখি চাৰ্চ কৰিব। ইয়াৰে ডাইৰেক্ট লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তাৰপিছত প্ৰথম যিটো লিংক আহিব পৰিবহন.gov.in, প্ৰথম লিংকতে ক্লিক কৰিব। তাৰপিছত ইয়াতে অনলাইন ছাৰ্ভিচেছ বুলি লিখা আছে, ভেহিকেল ৰিলেটেড ছাৰ্ভিচেছ, এইটো অপশ্যনত ক্লিক কৰিব। মোবাইলৰ পৰা ডাউনলোড কৰিব পাৰিব, ছেম প্ৰচেছ। তাৰপিছত ইয়াতে ষ্টেট ছিলেকশ্যন কৰিব আছাম। ইয়াতে দুটা অপশ্যন পাব, এটা হৈছে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত ইয়াতে আছে ৰেজিষ্টাৰিং অথৰিটি। ইয়াতে প্ৰথম যিটো অপশ্যন আছে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত গাড়ীৰ যিটো নাম্বাৰ হয় ইয়াতে নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে আকৌ প্ৰচিডত ক্লিক কৰিব। ইয়াতে বহুত কেইটা অপশ্যন পাব। ইয়াতে ডাউনলোড ডকুমেণ্টছ বুলি এটা ছেকশ্যন আছে, ইয়াতে যাব। তাৰপিছত ইয়াতে প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বুলি লিখা আছে, ছেকেণ্ড অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব। তাৰপিছত ইয়াতে লাষ্ট 5 কেৰেক্টাৰ্ছ মানে 26 নম্বৰৰ লাষ্টৰ যি 5টা নম্বৰ আছে, 5টা নম্বৰ ইয়াতে টাইপ কৰি দিব। আপোনাৰ গাড়ীটো আছে লিখা আছে, তাৰপিছত আপোনাৰ যিটো ৰিচিপ্ট আছিল ৰিচিপ্টতো 26 নম্বৰ লিখা আছে, লাষ্টৰ 5টা লিখিব। ঠিক আছে, টাইপ কৰি দিয়াৰ পিছত ইয়াতে ভেলিডেট ইনফৰমেশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে এটা টিক মাৰ্ক দিব, আই আণ্ডাৰষ্টেণ্ড ডেট, ইয়াতে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ লগে লগে আৰচিৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে ইয়াতে মোবাইল নাম্বাৰটো শ্ব' কৰিব, লাষ্টৰ 4টা নম্বৰ। ইয়াতে জেনেৰেট অ'টিপিত ক্লিক কৰিব। জেনেৰেট অ'টিপিত ক্লিক কৰি দিয়াৰ লগে লগে মোবাইল নম্বৰত অ'টিপি গুচি যাব। ইয়াতে ক্ৰছত ক্লিক কৰি দিব। ইয়াতে দেখুৱাই আছে অ'টিপি হেজ বিন জেনেৰেটেড এণ্ড চেণ্ড টু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইয়াতে ক্ৰছত ক্লিক কৰিব। তাৰপিছত ইয়াতে অ'টিপিটো ফিল আপ কৰি ইয়াতে শ্ব' ডিটেইলছত ক্লিক কৰিব। শ্ব' ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আগতে এবাৰ যদি আপোনাৰ আৰচিটো ডাউনলোড কৰা আছে তেনে ক্ষেত্ৰত আৰচি অলৰেডি প্ৰিণ্টেড এনেকুৱাও দেখুৱাব। ঠিক আছে, আৰু আগতে যদি আপুনি ডাউনলোড কৰা নাই ডাইৰেক্ট আপোনাৰ যিটো আৰচি হয় আৰচিটো ডাউনলোড হৈ যাব। মই আপোনালোকক দেখুৱাইছোঁ। শ্ব' ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আৰচিটো ডাউনলোড হৈ যাব PDF আকাৰত। আপুনি বিচাৰিলে এইটো স্ক্ৰীনশ্বট ল'ব পাৰে, নাইবা এইটো আপুনি এজ এ PDF ছেভ কৰি ৰাখিব পাৰে। ঠিক আছে, তো এনেদৰে আপুনি ইজিলি অনলাইনৰ পৰা আপোনাৰ অৰিজিনেল আৰচিখন ডাউনলোড কৰি ল'ব পাৰে। এইটো এজ এ আপুনি PVC কাৰ্ড বনাই ল'ব পাৰে। এতিয়া পোষ্ট অফিচত যিটো অৰিজিনেল কাৰ্ড হয় কাৰ্ডটো নাহে, গতিকে আপোনালোকক বনাই ল'ব লাগিব। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। বুজি পোৱাত অসুবিধা হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।